তো সকলোকে নমস্কাৰ আৰু বহুতে চাগে মোক পাহৰি গৈছে কাৰণ বহুত দিন প্ৰায় এবছৰ হৈ গ'ল ভিডিঅ' মই দিয়া নাই সো আজি ভাবিলো আপোনালোকে থাম্বনেল চাই গম পাইছে চাগে এটা ইনফৰমেটিভ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু মানে সবে একদম আজি মই সিম্পলকে কম কথিত ভাষাত নলবাৰী দৰঙীয়া কামৰূপে সব মিক্স সো সবে মন দি ভালকে শুনি গেল সো মানে মইতো ব্লগ দিছিলো মানে ব্লগো দি ইনফৰমেটিভ ভিডিঅ' দিছিলো দুলেজন থাকতে সো এই বস্তুটো সবে গমে পাইছে থাম্বনেল খান চাই পেলাই এটা ইনফৰমেটিভ ভিডিঅ' জুকো ভেলি এটা মানে পপুলাৰ প্লেস নাগালেণ্ডৰ তো সবে সার্চ করলে গলো গমে পাবি গুগল ম্যাপত পুরা একদম ধুনিয়া জায়গা ধুনিয়া ফিল ইনস্টাগ্রামর আই আছে তাতে চাবার ফটো ভিডিও দিছো তো চালে জায়গা কোনবা যদি গুগলত সার্চ কৰি চালে হল আৰু মোক চাব নালাগে তো এটা মেইন টপিক আৰম্ভ কৰো একদম বাজেট বহুতে খুদি আছে মোক বাজেট কিমান লাগে কাৰণ আমি বাৰু ট্ৰেভেল এজেন্সি থৰি গৈছিলো এটো বাৰু এক সাইড পিছত কম বাৰু আমাৰটো কিন্তু কিমান খৰচ হয় সবে লেভেলত কৰি গলে হল মোক কৈছো এটা মই গৈছো গুৱাহাটী বাৰে যেটো গুৱাহাটী মানুহ তো গুৱাহাটী বাৰে মেইনলি আমি ডিমাপুৰ গলে যাব লাগে ডিমাপুৰ ষ্টেচন গলে তো ডিমাপুৰ ষ্টেচনৰ পৰা বাকিখিনি যাব লাগে এটা মেইনলি মই গুৱাহাটী বাৰে গুৱাহাটী বাৰে ট্ৰেইন থাকে বাৰু 3-4 ঘণ্টা ৰাতিপুৱা আমি গৈছিলো জনশতাব্দীত 6:10 আছিল তো তাতেটো জেনেৰেল 110 মানে যায় আৰু স্লিপাৰ কাটলি প্ৰায় 200 আৰু 190-180 মান হৈ যায় আৰু যদি এসিত আমি এসিত গৈছিলো বাৰু তেতিয়া আমি 500 কে বসছিল সো তটো কথা তিনটা থাকে জেনাৰেল স্লিপাৰ এসি তো জনে যেনেকে যায় সুবিধা মতে কম ল বাজেট গেলে ল বাজেট হাই বাজেট গেলে হাই বাজেট তো তাতে গলো ডিমাপুৰ পালো আমি ডিমাপুৰৰ পৰা মানে তাতে ওমনিও পায় মাৰুতিও পায় আৰু বাসও আছে হেতো নাগালেণ্ড ষ্টেট ট্ৰান্সপৰ্ট আৰু বাস আগৰ দিনৰ যে মস্ত হ্যান্ডেল থাকা ষ্টেৰিং থাকা তো তেনেকে বাস আছে বাসখন ভালে বাৰু বেয়া নহয় তো বাসত গেলি মানে 130 কে পৰে পাৰ পাৰ্সন কইমা লাগে আৰু যদি মাৰুতিত যাও আমি তো মাৰুতিত গৈছিলো তেতিয়া আমাৰ 1300 লৈছিল সো ততো এটা কথা কইতো কোমা তো সবটো কোনবা নগমৰাত যাবি তে গেলি 1300 বা 1200 ওপৰত কোনো নেটবি কাৰণ তাতে 2000-3000 মান গেলি শুনাবো কিন্তু 1200-1300 ওপৰত নেটবি দূৰ আছে বাৰু প্ৰায় ডিমাপুৰ পৰা কইমা গেলি যোগ গলি যাব লাগে তাতে 70 কিলোমিটাৰ এপ্ৰক্স হৈ যায় আৰু মানে সলি 70 কিলোমিটাৰ কমও নহয় বাৰু হেলি তাতকে ওপৰ কোনো নেটবি কাৰণ 1300-1200 গুছি যায় আৰু যদি ওমনিত যা তেতিয়া 300 মানকে পাৰ পাৰ্সন পৰে কাৰণ মাৰুতি হানেলি 7টা যাব পাৰে 1300 গুছি যাব আৰু যদি ওমনিত যা আৰু মানে শেয়াৰ টাইপৰ আৰু তেতিয়া 300 কে লয় আৰু 300-350 মানকে লয় তেতিয়া তাতেটো 8টা-9টা যাব পাৰি ধুনে অলপ কষ্ট হয় আৰু ঠেলা ঠেলিকে এনেতো 6টা-7টা যা তো তাতে গলে বাসত গেলি তো কলয় মই 130 টকা ওমনিত গেলি ইমান 350 কে 300 কে আৰু মাৰ্টিনিল তো 1300 তো ঠিক আছে তো ডিমাপুৰৰ পৰা আমি কইমা গেলি যাব লাগে প্ৰায় 70 কিলোমিটাৰ কইমা যায় গলে কইমাৰ প্ৰায় নাগা হেৰিটেজ ভিলেজ মানে হৰ্নবিল মেলা যত হয় তো তাৰ প্ৰায় হে পাৰ যাব লাগে আৰু হেতু ক্ৰছ কৰি যাব লাগে কইমাৰ পৰা যাব লাগে যত হোমষ্টে থাকব লাগে ৰাতি তো হোটেল তাতে হোটেল নাপাব হোমষ্টে থাকে তো তালৈকে যখন মেইন পইণ্ট গলে হেদিনা যাব ন কাৰণ যাওতে একদিন লাগে সো ৰাতিপুৱা যাব লাগে যেটো গেৰ পৰা তাতে ডিমাপুৰ খাওয়ালতো বাৰু হেতু নিজে খৰচা বাৰু হেতু নকব বাৰু মই হেতু লাষ্টত কম তাতে হোমষ্টে কইমা গেলি যায় মানে বাছত 3টা অপচন কলৈ মই ডিমষ্টেনুত আহি ট্ৰেইনৰ পৰা তো তাৰ পৰাই কইমাৰ পৰা হোমষ্টে গেলে তাতে হোমষ্টে যিগিলা যত আৰু নাগা হেৰিটেজ ভিলেজ তাতে হোমষ্টে গিলা কমসে কম 500 পৰা 1000 ভিতৰত পায় 700-800 এনেকে পায় আৰু দুটা তিনটা থাকিব পাৰি ৰুম তেনেকে ততে লব পাৰা আৰু খোৱালো তাতে অলপ হে আৰু বেছি আইটেম নিদিয়ে আলু ভাজি দিয়ে সবজি টাইপ খান এনেকা দালি ভাত আৰু কোনবা যদি মাংস এনেকে বইলাৰ পায় আৰু তাতে বইলাৰ পায় পৰ্ক পায় তেনেকে তো ততে এনেকে খানাটো লব খানাটো 200-250 লৈ লয় সো হেতুটো এক্সট্ৰা হৈ গল ৰুমটো গলয় মই কিমান লয় তো তাতে ৰাতি মানে প্ৰথম দিনা যায় ৰাতিপুৱা ট্ৰেইনেৰে যায় তেনেকে কইমাৰলৈকে যায় কইমাৰ পৰা হোমষ্টেলৈকে যায় হোমষ্টে বুক কৰিলে লাগে মোক লাগে মই যদি লাগে মই নাম্বাৰ দি দিম বাৰু তেনেকে আমি যত আসলো তাই নাম্বাৰটো লোৱা আছে তো তাতে হোমষ্টে ৰাতি থাকিলে হোমষ্টেৰ পৰাই পিছদিনা মানে মৰ্নিং তাতে যাব লাগিব ট্ৰেকিং পইণ্ট গলে তো হোমষ্টে সেইদিনা মানে একদিন হেনেকে যায় আৰু যায় হোমষ্টে থাকা এনেকে যায় আৰু একদিন তো মন্দি শুনবি কৈছো বাৰু মই তো ফাৰ্ষ্ট দিনা কথাটো মই কলৈ যায় হোমষ্টে থাকিলে হল তো পিছদিনা আমাকতো দিয়ে গাড়ী নিছিল খোলা গাড়ী যিলা ৰড সিমেন্ট নে হিল বালা নে আমাক তাতে লৈ গৈছে মানুহ তো যিকিনা হ'ব বাৰু তাতে তেনেকে নিব লাগে নহলে জিপ চলে
সেনেকৈ আৰু থাৰ মাজে লৈ যাব পাৰে আৰু তো যিকি নহওক এতিয়া ডিএটতে মানে সেই কৰি বুক কৰি যাব মানে কানেকশ্যন থাকে বাৰু তাতে সেনেকৈ যাব লাগিব আমাৰ যিহেতু ট্ৰেভেল এজেঞ্চি কৈছিল ডাইৰেক্ট সিহঁতে কৰি দিছে চব তাতে যদি হোমষ্টে তেনেকৈ থাকেই পিছদিনা দিয়ে মানে টিম 10টা মানকৈ যাব পাৰি এটা এখনত তেনেকৈ লৈ কম মানে মেইন ফিছামা ভিলেজ বুলি এখন আছে ফিছামা ভিলেজৰ ওপৰত উঠিব লাগে মানে এইটো ট্ৰেকিং পইণ্ট গ'লে তাতে কমচে কম 8-10 কিলোমিটাৰ উঠিব লাগে উঠি তাতে ট্ৰেকিং পইণ্ট এটা আছে ট্ৰেকিং পইণ্টত ড্ৰপ কৰিব তাতে ডিএখনে ট্ৰেকিং পইণ্টটো পাৰে পুৰা ৰেইনকোট চেইনকোট পিন্ধি কমচে কম 12-14 কিলোমিটাৰমান খোজ কাঢ়িব লাগিব পুৰা তো পুৰা ৰেইনকোট চেইনকোট পিন্ধি লৈ খোজ কাঢ়ি হ'ল ডাণ্ডা এডাল লৈ পেলাই কমচে কম 4 কিলোমিটাৰমান মানে অলপ ডেঞ্জাৰ আৰু ডেঞ্জাৰ ঠিক নহয় আৰু ডেঞ্জাৰ বুলি ক'লে ভয় খাব নালাগে কোনো হিল আছে চিৰি আছে সেনেকৈ অলপমান বান্দাৰ দৰে অলপ চাপাব লাগে মানে বগাব লাগে আৰু 4-5 কিলোমিটাৰ এটা ভিউ পইণ্ট পায় সেই ভিউ পইণ্টটো পৰা মানে প্লেনে প্ৰায় অলপ আপ ডাউন আছে কিন্তু সিমলা সিমান ৰিক্সি নহয় বাৰু পুৰা বাঁহৰ সৰু সৰু বাঘ আছে তো কি বা বেলেগ জাতৰ বা তো সেইটো মাজেদি খোজকাঢ়ি যাব লাগে বাকী 4-5 কিলোমিটাৰ অলপ মানে ৰিক্সি অলপ ৰিস্কি টাইপ ধুনীয়াকৈ টিম লৈ গ'লে একো কথা নাই একো ৰিস্কি নাই বাৰু ধুনীয়াকৈ এটা এইটো ধৰি ইটো হেল্প কৰি গ'লে হ'ল আমি সেনেকৈ গৈছিলোঁ তো তেনেকৈ মেইন ভিউ পইণ্ট সেইটো ভিউ পইণ্টটো পাৰে খোজকাঢ়ি যাব লাগে 8 কিলোমিটাৰমান ট্ৰেকিং তেনেকৈ যায় কমচে কম তলৰ পৰা যিটো ট্ৰেক পইণ্ট আছে ডিএখনত ড্ৰপ কৰাৰ পৰা তাৰ পৰা 5 ঘণ্টা আমাৰ 5 ঘণ্টা লাগিছিল আৰু বা দেৰি লাগিব পাৰে ক'ৰবাত সোনকালে লাগিব পাৰে তেনেকৈ যায় ভিউ পইণ্টটো পায় ভিউ পইণ্টটোৰ পৰা অলপ তাতে ছাইডত যায় মেইন যিটো ভেলি আৰু তো ভেলিটো তাতে খোজকাঢ়ি অলপ চাব পাৰে আমাৰতো বৰষুণ দিছিল তথাপি আমি গৈছোঁ পুৰা ফুৰি আহিছোঁ তো সেইটো বাৰু গ'ল ফুৰাটো গ'ল তো মেইন ভিউ পইণ্টটো তাতে সেই আছে কটেজ আছে আৰু ডৰমেট্ৰি আছে আৰু টেণ্ট আছে তো 3টা অপশ্যন আছে কোনোবাই ৰুমো ল'ব পাৰে কোনোবাই ৰুম এটা ডাঙৰ হল আছে তাতে থাকিব পাৰে আৰু টেণ্ট আছে আমি টেণ্টত আছিলোঁ তো তেনেকৈ ডৰমেট্ৰি সঁচাটো বেলেগ ৰুমততো 1500 পূৰা লৈ লয় আৰু ওপৰতটো 2টাই ৰুম আছে তাতে কটেজত তাতে আৰু ডৰমেট্ৰি ল'লে সেনেকৈ 700 এনেকৈ 800 মানকৈ লয় আৰু টেণ্টত 500 পাই যায় 500ৰ ভিতৰত 500,000ৰ ভিতৰত খালি কটেজটো অলপ বহুত পৰি যায় আৰু 1500 চ' তেনেকৈ কোনটো কাৰ কেনেকৈ ল'ব পাৰা আৰু তাতে খানাটো তাতে মেগী পায় তাৰপিছত মেগী পায় আৰু খানা চাহ দিয়ে লাল চাহ তাৰপিছত গাখীৰ দিয়া চাহ আৰু তাতে অলপ কষ্ট বেছি আৰু কাৰণ এইগিলা মানুহে 12-14 কিলোমিটাৰ মানে পিঠিত সেই লৈ পেলাই এই চাহপাতৰ যে আছিল সেনেকুৱা মানে পিঠিত কৰাই পেলাই সেই মানুহ লৈ যায় তাকলৈকে ইমান ওজনত দালি চাউল তো সেইটোত মানে দিয়া যেন নালাগে বাৰু তাতে হ'ল 200-250 মানকৈ লয় প্লেট তাতে বেলেগ নাই দালি ভাত আৰু আলু ভাজি দিয়ে 3টা বস্তু আৰু একদম চিম্পল আৰু তাতে অলপ পোহৰ চোহৰ আন্ধাৰ জেগা লাইন চাইন ইমান নাই চ'লাৰ আছেতো মানে কাম নকৰে যেতিয়া চাৰ্জ হয় তেতিয়া হয় তো তেনেকৈ বনফায়াৰ কৰে বনফায়াৰত আৰু সেইটো আৰু তাৰ পৰা খাই লৈ ঘূৰি মইতো দামটো কৈয়ে গ'লোঁ তাৰপিছত সেইদিনা ৰাতি ট্ৰেক কৰি সেইদিনা ৰাতি থাকি পুৰা ৰাতি আমিতো গাঁৱতে পুৰা গান মাৰিছোঁ মানে আমি 10টামান গৈছিলোঁ পুৰা ৰাতি জমাই আছোঁ পুৰা তাৰপিছত তাতে পানী পায় পানী চাইডত পাই অলপ সেই আৰু 8 বজাৰ দূৰত আৰু তাতে যদি যা আৰু ভালকৈ কোনোবাই গ'লে খোৱা বস্তু মেইনলি পানী 3-4টা গ'লে পুৰা 4-5 লিটাৰ লৈ যাবি লগত তাতে পানী পাই যদিও মানে তাৰ পৰা ঠাণ্ডা পানী আৰু পুৰা ঠাণ্ডা জেগা মানে বৰষুণ দি থাকে আৰু ৰেইনকোটটো একদম মাষ্ট বি চবেইতো ৰেইনকোট লৈ যাওঁ কাৰণ আমিতো ৰেইনকোট পিন্ধি 2 দিন কটাইছোঁ কিন্তু একো নাই বাৰু যিটো কষ্ট লাগে মানে ওপৰত উঠি যিটো কষ্ট লাগে কিন্তু যেতিয়া ভিউটো দেখা পায় না কষ্টটো গায়ব পুৰা মানে ধুনীয়া লাগে বেষ্ট আৰু তো তাতে যাব পাৰা সেইটো আৰু খোৱা বস্তু লৈ গ'লে লগত পুৰা বিস্কুট চিস্কুট কেক চেক তাৰপিছত যোনে যি খায় আৰু তেনেকৈ তাৰ ওপৰতো ইমান খোৱা বস্তু নাপায় না মেগী পায় ভাত দিয়ে আৰু চাহ তাহ দিয়ে এনেকৈ অলপ চলপ ইমান নাপায় না আৰু তাতে ঠাণ্ডা আছে অলপ গৰম কাপোৰ লৈ গ'লে এনেকৈ জেকেট টাইপ ৰেইনকোট পিন্ধি ধৰণে নাপায় বাৰু তো তেনেকৈ আৰু পাৱাৰ বেংক চাৱাৰ বেংক লৈ গ'লে কাৰণ 2 দিনে একো নাই একদিন 24 ঘণ্টা পুৰা মানে ট্ৰেকিং কৰোঁতে যায় আৰু মেইনলি এইটো গৰম দিনত অলপ ভাল আৰু ঠাণ্ডা দিনতো কাপোৰ বহুত লাগে আৰু জেগাটো যিহেতু বিৰাট ঠাণ্ডা অলপমান সেই আৰু গৰম দিনত গ'লে মোৰ মতে ভাল চ' মনত খালৈ গ'লে হ'ল ইমান একো ভয় কৰিব লগা নাই কাৰণ বেলেগ জেগাতো একো ৰিক্স নাই সাপ ওলোৱা কিবা ওলোৱা তাতে একো নাই ধুনীয়া জেগা
ভালকৈ টিম হৈ গ'লে একো প্ৰব্লেম নাই, ধুনীয়াকৈ যাব পাৰি, একো বিন্দাছ, টেনশ্যন নাই। আৰু সেইটো আৰু অলপ লগত বস্তু লৈ গ'লে কম বস্তু ৱেট মানে বেগটো পিছফালে কান্ধত বেগ ল'ব লাগেতো, চ' অলপমান কম বস্তু একদম লাগতিয়াল বস্তু লৈ গ'লে পানী, খোৱা বস্তু আৰু কাপোৰ অলপ চলপ, ৰেইনকোট যোনটো লাগবই ক'লোৱে মই। তো এইখিনি আৰু এতিয়া ততে যেতিয়া মোক ক'লোৱে কেনেকৈ খৰচা, যদি কোনোবা যদি ট্ৰেভেল এজেঞ্চিৰ থ্ৰুত যাব পাৰে তেতিয়া যাব পাৰা। আৰু তাতে গৈ চিনাকি হ'ল কি এটা মানুহ লগ পালোঁ তাৰে, আৰু সি কৈছিল কি আমাৰ থ্ৰু দি সি কৈছিল আৰু যে মোৰ থ্ৰু দি আহিলে অলপ আপোনাৰ ডিছকাউণ্ট দিয়ে আৰু ট্ৰেভেল এজেঞ্চিৰ থ্ৰু দি। চ' তাতে যদি যা মোক ক'ব পাৰা মই তাৰ লগত কণ্টেক্ট কৰি দিম বাৰু, অলপ হ'লেও ট্ৰেভেল এজেঞ্চিত যিমান লয় 5,000 লয় কহিমা টু কহিমা, তো তাৰ থ্ৰু দি গ'লে অলপ হ'লেও কমটো হৈ যাব, 500 মান টকা হ'লেও কমচে কম আৰু। চ' সেইটোৱে আৰু তহঁতে গেলি মোক কণ্টেক্ট কৰিবি। আৰু এই মই দি কৈছিলোঁ যে তহঁতক হোমষ্টেৰ পৰা ডিএট লৈ যায়, তাতে ক'ব ৰৈ গৈছিলোঁ মোৰ, তাতেও সেই 200-250 লয় পাৰ পাৰ্চন তেনেকৈ। তাতো ইমান সঁচা নহয়, খালি সেই আৰু কহিমাক গ'লে যাওঁতে অলপ সঁচা বেছি হয়, বাকীটো 200-300 তেনেকৈ পাৰ পাৰ্চন যাব পাৰি। টিম হৈ গ'লে মানে একো প্ৰব্লেম নাই, টিম হৈ গ'লে পইচাটো ৰাহি হয়, খালি অলপ কম মানুহ গ'লে অলপ প্ৰব্লেম আৰু। টিম হৈ গ'লে ধুনীয়াকৈ চবৰে যিহেতু শ্বেয়াৰ হয়, শ্বেয়াৰ টাইপে, তো তেনেকৈ তই যাব পাৰা। সেইটো এইখিনি আৰু লিংকটো আহি আছে ইনষ্টাগ্ৰামৰ, আৰু তলৰ ওপৰতো আহিছে, তলত লিংক দিয়া আছে, তাতে চাব পাৰা, ফটো ভিডিঅ' দিছোঁ মই তাতে। আৰু ভাল জেগা গুগল মেপ, গুগলত চাৰ্চ কৰি চালে জুকো ভেলী। চ' ভাবিলোঁ কি মই এটা ইনফৰমেশ্যন তাতে, কাৰণ এইটো ছিজনতো বহুতে যায়, আমিও যেনেকৈ চাইছিলোঁ চাৰ্চ কৰি যাওঁতে মানে ইমান ভালকৈ পোৱা নাছিলোঁ, সেইকাৰণে মই বোলো এইটো হ'ল ইনফৰমেশ্যনটো তহঁতক দি দিওঁ, ভালকৈ হেৰি কৰিলে হ'ল। চ' এইটো আৰু বহুত দিনৰ ভিডিঅ'টো দিলোঁ, আৰু ভাল লাগিলে ছাবস্ক্ৰাইবটো কৰি দিলোঁ, লাইকটো কৰি দিলোঁ, কমেণ্ট কৰিলে মোৰ বেছি ভাল লাগে, তো কমেণ্টটো কৰি দিবি তাতে। তো সেইটো আৰু যদি ভিডিঅ' লাগে তে কমেণ্ট কৰিলে হ'ল আৰু মানে ব্লগ আৰু ইনফৰমেশ্যন দিব, কাৰণ ব্লগ এইটো দিব পৰা নাই, চ' ইনফৰমেশ্যন দি দিলোঁ। চ' সেইটো আৰু যাবি তহঁতে ভাল লাগব। আৰু কোনোবা যদি যাম মোক সেনেকৈ কণ্টেক্ট কৰিলে হ'ল, ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিলে মই তাক কণ্টেক্ট নাম্বাৰটো দি দিম, এনেই কথা পাতি ল'বি তহঁতে। তাৰে মানুহ নাগালেণ্ডৰে মানুহ ভাল ল'ৰাটো, বেয়া না, আমাক বহুতখিনি হেল্প কৰিছে, কাৰণ গাইড যায়, কাৰণ ট্ৰেভেল এজেঞ্চিৰ থ্ৰুদি গ'লে গাইড লগত যায়, আৰু নিজে লগত গ'লে কিন্তু যাব পাৰি, গাইড নোহোৱাকৈ ধুনীয়াকৈ যাব পাৰি, ইমান একো প্ৰব্লেম নাই বাৰু। চ' সেইটোৱে, তো বাই বাই, আৰু ছাবস্ক্ৰাইবটো মেইন।